শংকৰেখে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি ইহকালে পৰকালে শংকৰেখে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ শংকৰক স্মৰি যাওক প্ৰাণ। কৃষ্ণ জয় গুৰু শংকৰ। আৰম্ভণিতে আহোঁতে পদূলি মুখতে আমাৰ দেউতাই এজনে মোক এটা কথা সুধিছিলে যে ভাগৱত ধৰ্ম কি, ভাগৱত মহাধৰ্ম কি? এই সম্পৰ্কে অকণমান কথা ক'ব লাগিব। নিশ্চয় আমি ভাগৱতত কথা আলোচনা কৰিবলৈ যাওঁতেই ভাগৱত ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। মই পিতৃদেৱৰ সেই প্ৰশ্নতেই শিৰোগত কৰিয়েই ভাগৱতৰ আলোচনা আগবঢ়াবৰ কাৰণে যত্ন কৰিম। তাৰ চৰণলৈ সেৱা নিবেদন কৰা হৈছে। ইয়াত খুব সুন্দৰভাৱে আমাক দুলৰিত কৈছে যে কবি নিগদতি শুনিও সম্প্ৰতি কহু বেদান্তৰ তত্ত্ব। অৰ্থাৎ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ যি সাৰ, অষ্টাদশ পুৰাণ সূৰ্য পুৰাণ বেদান্ত দৰ্শন শ্ৰীমদ ভাগৱতে কি সিদ্ধান্ত এতিয়া আমাক দিছে। কহু বেদান্তৰ তত্ত্ব অৰ্থাৎ বেদৰ অন্ত বেদান্ত, 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰ বেদান্ত দৰ্শন হল ভাগৱত গ্ৰন্থ, তাত সন্নিৱিষ্ট কৰিছে। স্বভাৱে যি কৰে দান হোম মহাতপ জপতীৰ্থ ব্ৰত। আমি স্বভাৱতেই আমাৰ মনৰ যোগেদি আমি এই পৃথিৱীত জীৱশ্ৰেষ্ঠ তনু ধৰি ভিন্ন সময়ত ভিন্ন কৰ্মত নিবৰ্তমান হৈ আছে। মনেৰে আমাক যিফালে লৈ গুচি যায় আমি সেইফালেই গৈ সেই কৰ্মবিলাক কৰি গৈ থাকোঁ। সেইকাৰণে বৰ সুন্দৰ কৈছে, স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত। কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম হুয়া একমত ঈশ্বৰক কৃষ্ণত অৰ্পিব শিষৱ ধৰ্ম। এতিয়া প্ৰথম কথাটো হ'ল 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হ'ল মনুষ্য। কিহৰ কাৰণে শ্ৰেষ্ঠ? জীৱশ্ৰেষ্ঠ মানুহ বুলি কয়। কিহৰ কাৰণে শ্ৰেষ্ঠ? 4টা বিশেষ বস্তুৰ কাৰণে 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনু ধাৰণ কৰা জীৱভাগী হ'ল মনুষ্য তনু। এই 4টা মহৎ বস্তু কি? প্ৰথমটো এটা সুন্দৰ দেহ, এটা লাৱণ্য দেহ, যিটো দেহৰ সিৰটো ঊৰ্ধ্বগামী ওপৰলৈ থকা। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সংসাৰত ঈশ্বৰে আমাক 4টা মহৎ বস্তু দিলে। প্ৰথমটো দিলে এটা সুন্দৰ দেহ, যি দেহৰ সিৰটো ঊৰ্ধ্বগামী ওপৰলৈ আছে, বাকী জীৱবিলাকৰ সিৰটো পথালিকৈ থাকে। 1 নম্বৰ। দ্বিতীয়তে মনুষ্য কিহৰ কাৰণে শ্ৰেষ্ঠ? মানুহক এটা সুন্দৰ সম্পদ ভগৱন্তই দিলে, সেইটো হ'ল বিবেক। দ্বিতীয় মহৎ সম্পদটো হ'ল বিবেক। মানুহ বিবেকযুক্ত, যি সকলো সময়তে
বিবেকৰ যোগেদি পৰিচালিত হয়। যি মন বিবেকৰ লগত সংযোগ কৰি দেহেৰে বাক্যৰে কৰ্মবিলাক কৰে, সেইসকল মানুহৰ কথা কৈছে ইয়াত। দ্বিতীয় বস্তু ভাগ দিলে বিবেক, তৃতীয়তে দিলে আমাক মানুহক বাণী, ইতৰ প্ৰাণীয়ে কয় ধ্বনি। চাৰিমুঠি জীৱৰ ভিতৰত একমাত্ৰ বাণী ক'ব পৰা প্ৰেম অমৃতময় বাণী, মনত ৰাখিব। কেৱল বাণীয়ে নহয়, যি বাণীত অমৃত বৰিখন হয়। সেইকাৰণে মানুহক দিলে প্ৰেম অমৃতময় বাণী, ইতৰ প্ৰাণীক দিলে ধ্বনি। কাৰণ তৃতীয় শ্ৰেষ্ঠত বস্তুটো হ'ল বাণী, আৰু চতুৰ্থটো হ'ল এটা পবিত্ৰ মন। মনৰ চাৰিটা ভাগ আপোনালোকে জানে, মন, বুদ্ধি, চিত্ত, অহংকাৰ। এই চাৰিটা ভাগৰ যিটো মন, যিটো জিজ্ঞাসু মন বুলি কৈছে, যিটো ভাবুক মন বুলি কৈছে, যিটো মন চিত্ত নামৰ কোঠালিটোত বাসুদেৱৰ লগত সংপৃক্ত হৈ থাকে, এইটোক কৈছে ভাবুক মন। এই পৰম চাৰিটা সম্পদ জীৱশ্ৰেষ্ঠ মনুষ্যক দিয়াৰ কাৰণে এই সংসাৰলৈ অহা চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ। ইয়াৰ ব্যতিৰেকে বাকী ইতৰ প্ৰাণী গৈ সমস্তখিনি আছে মানুহৰ গাত যেনেকৈ আছে। বিশেষকৈ চাৰিটা বস্তু দিয়াৰ কাৰণেই মানুহ হ'ল জীৱশ্ৰেষ্ঠ। এই কথাটো কিন্তু আমাৰ বিশেষভাৱে উঠি অহা যুৱ প্ৰজন্মই মনত ৰখাটো ভাল, যে আমি মানুহ হিচাপে সংসাৰলৈ আহিলোঁ। প্ৰথম কথাটো হু এম আই, মই কোন, ক'ৰ পৰা আহিলোঁ, নিজক জনা। এইটো জানিবৰ কাৰণে চাৰিটা বস্তু কিন্তু খুব শৃংখলিত আৰু পৰিশীলিত ৰূপত থাকিব লাগিব। প্ৰথমটো হ'ল সুন্দৰভাৱে থাকিব লাগিব দেহটো, দ্বিতীয়তে থাকিব লাগিব বিবেক হস্তম হৈ, তৃতীয়তে থাকিব লাগিব বাণীবিলাক আমাৰ জগত কল্যাণকামী অমৃতযুক্ত বাণী হ'ব লাগিব, আৰু তৃতীয়তে যিটো মনৰ কথা কোৱা হৈছে। এই চাৰিটা বস্তু যদি আমাৰ খুব সুন্দৰভাৱে থাকে, ইয়াত যদি কোনো ধৰণৰ আচুৰ নপৰে, তেতিয়াহ'লে সেই জীৱই এদিন মই কোন, ক'ৰ পৰা আহিলোঁ, দ্বিতীয়টো হ'ল মই আছোঁ ক'ত, কৰিছোঁ কি, তৃতীয়টো মই কি কৰিলে ক'লৈ যাম, এই লক্ষ্য আগতে ৰাখি জীৱনটো যদি আগবঢ়াই লৈ যাব পাৰে, সেই নৰে এদিন ঈশ্বৰত্ব লাভ কৰিব পাৰিব। ভাগৱত দৰ্শনে সেই কথাটো কি কৈছে, নৰে ঈশ্বৰ নৰেশ্বৰ হোৱা কথাটো। সেই জীৱই শিৱৰ লগত সংযোগ হ'ব পাৰিব তেতিয়া, যেতিয়া আমাক দি পঠিওৱা চাৰিটা মহৎ বস্তু আমি জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে সঠিকভাৱে অতি খোজে খোজে আমি আগবঢ়াই লৈ যাব পাৰোঁ। প্ৰকৃততে ভাগৱতে আমাক কি কৈছে, সেই ৰাস্তাটো আমাক লাগিব, আৰু সেই ৰাস্তাই আমি যাবৰ কাৰণে যত্ন কৰিবই লাগিব। আমি যদি কোনোবাই সত্ৰীয়া বেনাৰখনৰ তলত থাকি ধুতি নীতি কিছুমানকে যদি হাৰ বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে নহ'ব। ভাগৱতে কৈছে তাৰ যোগেদি নহ'ব। কোনোবাই যদি ভাবিছে এখনীয়া নামৰ এখন সমাজ আমি তৈয়াৰ কৰি লৈছোঁ, তাৰ যোগেদি পোনে পোনে আমি বৈকুণ্ঠলৈ জখলা বনাম, অসম্ভৱ। কোনোবাই যদি ভাবিছে মহাপুৰুষ কৃপালু গুৰুজনাৰ নামত নামাংকৰণ কৰি এখন অনুষ্ঠানৰ জন্ম দি লৈ তাৰ যোগেদি আমি গতি কৰিলে আমি পোনে পোনে বৈকুণ্ঠলৈ যাম, নহ'ব। ভাগৱত মহাধৰ্মই আমাক যেনেদৰে জীৱনটো আগবঢ়াই লৈ যাবলৈ কৈছে, আমি সেই পথে গ'লেহে জীৱনৰ ইপ্সিত ফল নিশ্চিতভাৱে পাম। গতিকে পুনৰ কৈছোঁ, আপুনি কোনখন গাড়ীত উঠি আহিছে সেইটো ডাঙৰ কথা নহয়, আমি ক'ত আছোঁ সেইটো ডাঙৰ কথা নহয়, কোনখন সমাজত আছোঁ সেইটো ডাঙৰ কথা নহয়। সেই সমাজত সেই ব্যৱস্থাৰ মাজত থাকি আমি আচলতে কৰিছোঁ কি, আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। আমাক কি কৰিবলৈ সংসাৰলৈ পঠাইছিল আৰু আমি কৰিছোঁ কি, ইয়াৰ বিচাৰটো নিজেই কৰিব লাগিব। এই বিচাৰটো কৰিবৰ কাৰণেই জীৱশ্ৰেষ্ঠ মনুষ্যক এই চাৰিটা মহৎ বস্তু দি সংসাৰলৈ পঠালে। আমাৰ যদি জীৱনত বিবেক বিচাৰ সঠিক হোৱা নাই, তেতিয়াহ'লে আমি লক্ষ্য পথত
উপনীত হ'ব নোৱাৰিম। ভাগৱতে ৰাজমাৰ্গ আমাক সুন্দৰভাৱে দিলে। ইয়াত কৈছে আমি স্বভাৱতে যিটো মন যায় সেইটোকে কৰোঁ, মনে কৰিবলৈ কোৱাটো কৰোঁ। আচলতে ভাগৱতৰ আহিলালৈ, কীৰ্তনৰ আহিলালৈ, নামঘোষাৰ আহিলালৈ আমি তাৰ বিপৰীতে মনেৰে যিটো বিচাৰে সেইমতে কৰি যাওঁ। যদি ভাগৱত ধৰ্ম আমি প্ৰকৃতাৰ্থত পালন কৰিলোহেঁতেন, আমাৰ মাজত কেতিয়াও সমাজ ইমান ভাগ ভাগ হ'ব লগা নহ'লহেঁতেন। হয়নে? মানুহ আমি একেখিনিয়ে নহয় জানো? আজি এইখন সমাজত আমি কিবা কাৰণত মিলিব নোৱাৰি, মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ কাৰণে, সামাজিকভাৱে মোৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ কাৰণে মই আজি বেলেগ এখন সমাজলৈ গুচি গৈছোঁ। মানুহ কিন্তু একেখিনিয়ে, চাবচোন। ভাগৱত আজি ৫৫০ বছৰ আগতে কৃপালু গুৰুজন বস্তুৱে অতি সুন্দৰভাৱে নামঘোষা আমাক বোৱাৰপুৰ মাধৱদেৱে, গুৰুজনে আমাক কীৰ্তন আৰু দশম পুথিভাগ, কৃপালু গুৰুজনে নামঘোষাৰ ৰত্নাৱলী পুথিভাগ আজি ৫৫০ বছৰ আগতে আমাক সুন্দৰভাৱে দি থৈ গ'ল। একেখন পুথিকে আমি পঢ়িয়ে আছোঁ। নাই পঢ়া যায়, কোনখন সমাজত পঢ়া নাই, কোনটো অনুষ্ঠানত পঢ়া নাই, আমিতো পঢ়ি আছোঁ। এনে এটা অনুষ্ঠান নাই ভাৰতবৰ্ষত, অসমত বিশেষকৈ। ইতিমধ্যে ভাৰতলৈ গৈছে বিভিন্ন ঠাইলৈ, কিন্তু অসমত এনে এটা অনুষ্ঠান নাই, এনে এটা নামঘৰ নাই য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন নোহোৱাকৈ থকা নাই। তথাপিতো আমাৰ সমাজৰ কোনো পৰিৱৰ্তন আমি আজিলৈকে দেখা নাই। কাৰণটো কি? নিশ্চয় ৪টা বস্তু, ৪টা ঢাপ মৰাত আমাৰ ক'ৰবাত বিজুতি ঘটিছে। ভাগৱত ২য় স্কন্ধতে, ভাগৱত মহাধৰ্মতে আমাক কৈছে যে ভাগৱত মহাধৰ্ম ৰক্ষা কৰিম বুলি, পালন কৰিম বুলি, জীৱন সঠিকভাৱে আগবঢ়াই লৈ যাম বুলি যিসকলে সংকল্প লৈছে, কায় বাক্য মনে, মনত ৰাখিব, এইসকলে কেতিয়াও এই ৪টা ঢাপৰ এটা ঢাপো খেলি মেলি কৰিব নোৱাৰিব। তাৰ বিপৰীতে আমাক কৰিবলৈ দিলে কি? এই ৪টা ঢাপ মাৰি দি তাত এককৃষ্ণদেও কৰি উপসেও, সেই খেতিখন কৰিবলৈ আৰম্ভ কৰি দিবলৈ ক'লে। এককৃষ্ণদেও কৰি উপসেও, ধৰিও তাহানো নাম, কৃষ্ণ দাস হোৱা অন্য দাস নহবা, কৃষ্ণৰ প্ৰসাদ ভুঞ্জিবলৈ কৈছে। প্ৰসাদ হ'ল কৃপা। ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই ভগৱন্তক দিলেও ভগৱন্তই সেই বস্তু নলওঁ বুলি কৈছে। আপুনি এখনীয়া সজাই দিছে, দুখনীয়া সজাই দিছে, ৪খনীয়া সজাই দিছে, পাচিত দিছে, খৰাহিত দিছে, ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু আনি ঈশ্বৰত অৰ্পণ কৰি দিছে। ঈশ্বৰে সেই দ্ৰব্য বস্তু গ্ৰহণ নকৰে। কোনসকলে দিলে নকৰে? গীতাত বৰ সুন্দৰকৈ কৈছে, অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাৰ বস্তু গ্ৰহণ নকৰোঁ কদা চিতে। যদি মোৰ পৰম সুহৃদ হয়, ভক্ত হয়, মই যেনেদৰে আজ্ঞা কৰিছোঁ সেই আজ্ঞা যদি লংঘন নকৰাকৈ তেওঁ জীৱন শৃংখলিত ৰূপত আগবঢ়াই লৈ গৈ আছে, সেইজন মোৰ পৰম ভক্ত, সেইজনে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই আনি মোক দিব নালাগে। সেইজন পৰম বৈষ্ণৱে হৃদয়ৰ নিভৃত কোণৰ ভক্তি অঞ্জলি যদি মোক শুদ্ধভাৱে অৰ্পণা কৰে, তাকে মই অমৃতৰ দৰে পান কৰোঁ বুলি কৈছে। ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ, তাক পাই ভুঞ্জুজময়ী যেহেন অমৃত। ভগৱন্তে ভকতৰ পৰা বিচৰা বস্তু ভাগেই হ'ল সেই ভাগ। প্ৰভু সমস্ত আমি সেইকাৰণে পুনশ্চ ক'ব খুজিছোঁ যে ভাগৱত মহাধৰ্ম আমি আমাৰ জীৱনৰ সঠিক লক্ষ্যত উপনীত হ'বৰ কাৰণেহে পালন কৰিব লাগে। এই যে কীৰ্তন দশম ঘোষাৰত্নাৱলী, গীতা আৰু ভাগৱত, এই ৬খন মহৎ গ্ৰন্থ কেৱল মাত্ৰ মনুষ্যৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়। মনত ৰাখি, শাস্ত্ৰ হ'ল মনুষ্যৰ কাৰণে। কোনসকল মনুষ্যৰ কাৰণে? যিসকল মনুষ্যৰ বিবেক সঠিকভাৱে আছে, যিসকল মনুষ্যৰ দেহ পবিত্ৰ হৈ আছে, যিসকল মনুষ্যৰ বাক্যবিলাক শুদ্ধ আৰু পবিত্ৰ হৈ আছে, যিসকলৰ মনটো ভক্তিৰে
উদ্বেলিত হৈছে বা ভক্তিপূৰ্ণ হ'বৰ কাৰণে যিসকলে নিজক যত্নৱান কৰি তুলিছে, এই সকলো মনুষ্যৰ ভগৱন্তৰ প্ৰিয়। নহ'লে আমাক কৃপালু গুৰুজনে দিয়া কীৰ্তন পুথিতে গালি পাৰিছে যে পশুটো অধম কৃষ্ণ বদতি। নাই কৈ জানো? প্ৰতিমাতো কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ইষভূমতি, গৰুটো অধম কৃষ্ণ বদতি। কোনে কৈছে? ভগৱান কৃষ্ণই কৈছে। গতিকে আমি কৃষ্ণৰ সেৱক হ'ব লাগিব। কৃষ্ণ হ'ল আমাৰ চাৰিমুঠি জীৱৰ পালক নিয়ন্ত্ৰক, নহয়নে বাৰু? পৰম উপাস্য। যে কৃষ্ণ থকাৰ কাৰণে মই হৈ আছোঁ, আপুনি হৈ আছে। যে কৃষ্ণ ওলাই যোৱাৰ লগে লগে 3 হাত বা 4 হাত বগা কাপোৰ ঢাকি আমাক তৎক্ষণাত এই স্থানৰ পৰা লৈ গুচি যাব। সেইজন কৃষ্ণ আমাৰ হৃদয়ৰ ৰতন। সেই কৃষ্ণ থকা জেগাডোখৰ আমি পবিত্ৰ কৰি ৰাখিব লাগিব। প্ৰথম কথা, কৃষ্ণ যি খালে ভাল পায় তাক খাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। কৃষ্ণই যি শুনিলে ভাল পায় সেইজন কৃষ্ণক সেই কথাবোৰ আমি শুনাব লাগিব। ভগৱান কৃষ্ণই সৰ্বক্ষণে আমাক বিবেকত কৃপা বৰ্ষণ কৰি আছে। ভগৱান বিবেকৰ লগত সংযোগ হয়। বিবেক নামৰ পালখনত অনুকূল বায়ুৰূপে ভগৱন্ত সৰ্বক্ষণে কৃপা কৰি থাকিবলৈ হ'লে ভগৱন্তই ভাল পোৱা বস্তু আমি খাব লাগিব। ভগৱন্তই শুনি ভাল পোৱা কথাবোৰ আমি দুখন কাণেৰে শুনিবলৈ যত্ন কৰিব লাগিব। ভগৱন্ত থাকিবৰ কাৰণে যিটো ঘৰ, সেই ঘৰটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু সেইজন ভকতক এৰি ভগৱন্ত কেতিয়াও থাকিব নোৱাৰে। সেই ঘৰটো পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে কেইটামান অসৎ বস্তুৱে আমাক আমনি কৰি আছে, সেই বস্তুকেইটা আমি আঁতৰ কৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ ইত্যাদি ইত্যাদি। যিখিনি বস্তু মায়াৰ যোগেদি কলিৰ লগত সংযোগ হৈ আছে। এই কথাখিনি নিশ্চয়কৈ আমি পৰৱৰ্তী আলোচনা কৰিম। ভাগৱত একাদশ স্কন্ধত পূৰ্ণকৃষ্ণ ভগৱন্তই তেওঁ প্ৰপন্ন ভক্ত সুহৃদ বান্ধৱ অভিন্ন আত্মা উদ্ধৱ মহামহন্তক কৈছে। মহাপ্ৰভু গোবিন্দই সবাৰ শিৰত কৃপা বৰ্ষণ কৰক। আমি সংসাৰত থাকিম কেইটা দিন? কৈছে 100 বছৰ আয়ুস ভগৱন্তে আমাক দি পঠালে। তাৰে আধাটো আমাৰ শুই থাকোঁতে গ'ল। অৰ্ধেক জানিবা যায় বিফলে নিদ্ৰাত, নহয়নে বাৰু? ধন উপাৰ্জনতে গ'ল 10 বছৰ। খেলা ধূলা কৰোঁতে, বিষয়ৰ কথা কৰোঁতে 20 বছৰ গ'ল। বৃদ্ধকাল পালেহি 50 বছৰ 30 বছৰ সেইভাগে গ'লগৈ। 20 বছৰ থাকিলে। চকুৰ স্মৃতি শক্তি কমি আহিলে, নহয়নে বাৰু? মনৰ স্মৃতি শক্তি কমি আহিলে, চকুৰ দৃষ্টিশক্তি কমি আহিলে, দাঁত সৰিলে, কাণে নুশুনা হ'লোঁ। সেইখিনি সময়ত যদি আমি কৃষ্ণ কথা ল'বৰ কাৰণে, জীৱনৰ লক্ষ্য বিচাৰিবৰ কাৰণে যদি আহোঁ, একো কাৰ্যসিদ্ধি কৰিব আমি নোৱাৰোঁ। বৈদিক কৰ্ম কৰোঁতে সেই তন্ত্ৰমন্ত্ৰ কথাখিনি কিন্তু ইয়াত কোৱা নাই। বেদৰ যিখিনি বিহিত কৰ্ম, আমাৰ বুজাত কেতিয়াবা অসুবিধা হয় বৈদিক কৰ্ম বুলি কওঁতে। আৰু লৌকিক মানে লোকাচাৰ, আমাৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ আচাৰত যিখিনি আমি কৰি আহিছোঁ। পৰম্পৰা বুলি কয়, কিন্তু পৰম্পৰা শব্দটো শাস্ত্ৰত নাই। কোনো এখন শাস্ত্ৰত গুৰুজনে পৰম্পৰা শব্দটো উল্লেখেই কৰা নাই। কীৰ্তনখন মেলি চাওক, ভাগৱতখন আদিৰ পৰা অন্তলৈকে মেলি চাওক, নামঘোষাত চাওক, পৰম্পৰা শব্দ নাই। কিন্তু ভাগৱত প্ৰথম স্কন্ধতে এটা কথা উল্লেখ কৰিছে যে পূৰ্বপুৰুষৰ আচাৰ, ই কেতিয়াও পৰম্পৰা হ'ব নোৱাৰে। আমি সততে কৈ দিওঁ। সেইকাৰণে অলপ আগতে যে ক'লে স্বভাৱে যি কৰে, মনলৈ যিটো আহে সেইটোকে কৈ দিওঁ। বোলে শুনি অহা কথা কিছুমান কওঁ, বোলে আমি পৰম্পৰা হ'লে এৰিব নোৱাৰোঁ, যিমানে যি নহওক। ভাগৱতেতো পৰম্পৰা শব্দটোকে কোৱা নাই। আমি পৰম্পৰাটো নতুনকৈ ক'ৰ পৰা বনাই ল'লোঁ? ভাগৱতে কৈছে যে পূৰ্বপুৰুষৰ আচাৰ, তাকো এৰি লয় ক'তো পাখণ্ডৰ মতি, নপায় সিটো অধম যায় অধু গতি।
এই পৰম্পৰা শব্দটো আমি যদি চাওঁ, পৰম্পৰাটো শাস্ত্ৰই আমাক দেখুৱাইছে। কিন্তু পৰম্পৰা কোনটো আছিল? যিটো আদি সত্যত আছে, যিটো বৰ্তমান আছে, আৰু যিটো অনন্তলৈকে থাকিব, অন্তলৈকে থাকিব। এইটোৱে হ'ল পৰম্পৰা। আদি সত্যত, সৃষ্টিৰ আদিত যিটো আছিল আৰু অন্তলৈকে যিটো থাকিব, সেইটোকে কৈছে পৰম সত্য। সি হ'ল শাশ্বত। সেই পৰম সত্য হ'ল কি? কৃষ্ণস্তু ভগৱান স্বয়ং। সেই ভগৱান কৃষ্ণক যি এবাৰ ধৰিলে, আমাৰ প্ৰভুজনে অলপ আগতে ব্যাখ্যাত ওলাই গ'ল কাৰণে কথাকেইটা বৰ ভাল লাগিছিল। বৰ ভাল জেগা এডোখৰতে পঢ়িলোঁ যে 4 মহৎ বস্তুৰ কথা ক'লে। 4 নাম, ভগৱন্তৰ নিৰ্গুণ নাম হ'ল 4 ভাগ। সেই 4 ভাগ দুগুটি অক্ষৰযুক্ত: কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম। এই 4 নাম নিৰ্গুণ নাম। সেই নিৰ্গুণত আশ্ৰয় কৰিব পাৰিলেহে জীৱ কিন্তু গতি আছে। আমি এতিয়া যিমানবোৰ গাই আছোঁ এইবোৰ চব গুণ নাম। আমি নাম নাই পোৱা নহয় ভগৱন্তৰ, গুণহে গাইছোঁ। নাম গাইছোঁ জানো? গুণ গাইছোঁ। এতিয়া গুণ নাম লওঁতে লওঁতে নিৰ্গুণ ব্ৰহ্মলৈ আমি যাবগৈ লাগিব। সেইকাৰণে প্ৰসংগৰ ভাগো আছে। এই কথাখিনি হয়তো প্ৰসংগক্ৰমে ওলালে আমি ক'ম। কীৰ্তনৰ ভাগ যিহেতু আছে, গতিকে সেই নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ যি পৰম অমৃতময় নাম, সেই নাম হ'ল 4 ভাগ: কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম। দুগুটি অক্ষৰ ৰাম নাম, শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে, অতি সুকুমল পৰম মংগল সবে মনোৰথ পুৰে। সেইকাৰণে কৈছে, এক নামে যত পাপ সংহৰিত পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। সেই এক কৃষ্ণৰ নামলৈ আমি গুচি যাবগৈ লাগিব। তাকে সৃষ্টিকৰ ব্ৰহ্মাদেৱে কেনেকৈ যাব লাগে তাক নিৰ্দেশনা দিছে। সংহাৰকাৰী ৰুদ্ৰ শিৱপ্ৰভুৱে কেনেকৈ যাব লাগে ভগৱন্তৰ ওচৰলৈ তাক নিৰ্দেশনা দিছে। সৃষ্টিকৰ ব্ৰহ্মাই যেতিয়া সঠিক ৰাস্তাটো আমাক দেখুৱালে, সংহাৰকাৰী শিৱপ্ৰভুৱে যেতিয়া আমাক ভগৱন্তৰ প্ৰাপ্তিৰ সঠিক ৰাস্তাটো দেখুৱালে, আমাৰ দৰে সাধাৰণ মনুষ্যই আমি কি কৰি ফুৰিছোঁ? আমাৰ কৰণীয় কি আছিল? এই কথাখিনিও আমি নিশ্চয়কৈ আলোচনা কৰিম। এতিয়া কায় বাক্য মানে, কায় মানে দেহটো, আৰু আমি যিবোৰ কথা এখন মুখেৰে কৈ আছোঁ সেই শব্দৰ গাঁথনি হ'ল বাক্য। আৰু যিটো ভাবুক মনৰ কথা ক'লোঁ, জিজ্ঞাসু মনৰ কথা ক'লোঁ, যিটো মন অতি দায়তেৰে ভগৱন্তই আমাক দিছে, এই পবিত্ৰ মনেৰে সৈতে, পবিত্ৰ দেহেৰে সৈতে, পবিত্ৰ বাক্যৰে সৈতে যেতিয়া আমি ভগৱন্তক নিজক সমৰ্পণ কৰি দিওঁ, নিজৰ লগতে জগত কল্যাণৰ কথা দেহেৰে অকণমান চিন্তা কৰিম, বাক্যেৰে অকণমান চিন্তা কৰিম, মনেৰে অকণমান চিন্তা কৰিম, সেই হ'ব পৰোপকাৰ, সেই হ'ব পুণ্য, সেই হ'ব ভকতি, সেই হ'ব মুকুতিৰ মাৰ্গ ৰাস্তা। আপুনি মই কি বস্ত্ৰ পৰিধান কৰি কি কৰি সকাম নিকাম খাই ঘূৰি ফুৰিছোঁ এইটো ডাঙৰ কথা নহয়। কেই কেজি ওজনৰ তাল বজাই নাম গাইছোঁ এইটো ডাঙৰ কথা নহয়। পাৰকুৰা ৰঘুনাথ গাইছোঁ, গোপাল গোবিন্দ জনুনন্দন গাইছোঁ, এইটো ডাঙৰ কথা নহয়। ঘৰে ঘৰে সকাম খাই ঘূৰি ফুৰিছোঁ, নহয়নে বাৰু? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দিনটো 24 ঘণ্টাৰ ভিতৰত আপুনি মই যি যি কৰ্ম কৰিছোঁ সেই কৰ্ম পৰোপকাৰী হয়নে নহয়? দেহেৰে যিখিনি কৰ্ম কৰিছোঁ, বাক্যৰে যিখিনি কৰিছোঁ, মনেৰে কৰিছোঁ, সেই কৰ্মখিনি জগত কল্যাণকামী কৰ্ম হয়নে নহয়? তাতহে ভকতিৰ মুকুতিৰ কথাখিনি সংযোগ হৈ আছে। সেইকাৰণে বেদান্ত দৰ্শন হ'ল মহাভাগৱত দৰ্শন। আৰু মহাভাগৱতত কি আছে? মহাভাগৱত ধৰ্ম আমাক দিছে। স্বভাৱে যি কৰে দান হোম মহা তপবত জপ তীৰ্থবত, তাক পৰিহাৰ কৰি কায় বাক্য মনে যতক আছে লৌকিক বৈদিক কৰ্ম হুঁয়া একমত। তিনিওটাৰ সিদ্ধান্ত এটা হ'ব লাগিব। দেহটো ইয়াত আছে, মন ক'ৰবাত আছে, নহ'ব।
দেহটো ইয়াত আছে, মনো ইয়াত আছে, বাক্যবোৰ খেলি মেলি হৈ আছে, নহ'ব। দেহ মন বাক্য এক কৰি, সেইকাৰণে শিৱপ্ৰভুৱে পাৰ্বতীক ভক্তি পৰম তত্ত্ব ক'বলৈ যাওঁতে য'তে ত'তে কোৱা নাছিল। আমাৰ গুৰুগৃহবিলাকো আমি তদ্ৰূপ কৰি ল'ব লাগিব। এই দুদিনৰ কাৰণে যিহেতু বৈকুণ্ঠ হৈছে এভাগ গুৰুগৃহ, নহয় জানো? দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হোৱা নাই জানো? দ্বিতীয় বৈকুণ্ঠত থকা পাৰিষদ সকলো আমি পৰম বৈকুণ্ঠৰ পাৰিষদ ৰূপে নিজক সজাই ল'ব কিন্তু লাগিব। কাৰণ আমি জীৱনত, অৰ্থাৎ জীৱনলৈ নাযাওঁগৈ 100 বছৰীয়া জীৱনটোলৈ, দিনটোৰ 24 ঘণ্টা, প্ৰত্যেক দিনটো যদি আমি তেনেকৈ চাওঁ, অতিৰিক্ত সময় আমি ভগৱান আৰু বস্তুবাদত দি দিলোঁ, অৰ্থাৎ বিষয়ত দি দিওঁ, নহয়নে বাৰু? দিনটোৰ 24 ঘণ্টাৰ ভিতৰত প্ৰায় 14 ঘণ্টামান আমি বিষয়ৰ লগতে থাকোঁ। 6 ঘণ্টামান আমি শুওঁ, হয়তো 2 ঘণ্টামান আমি ঈশ্বৰৰ কৰ্ম বা ভকতৰ সংগ পাবৰ কাৰণে আমি যত্ন কৰোঁ। কিন্তু বেছিভাগ সময় আমি বিষয়ৰ লগতে থাকোঁ। তো ইয়ালৈ অহাৰ পিছতো এই 2 ঘণ্টা বা 3 ঘণ্টা সময় আমি ইয়াত পবিত্ৰ গুৰুগৃহত দ্বিতীয় বৈকুণ্ঠত থকাৰ পিছতো আমি যদি দেহাটো ইয়াত থৈ মনটো বাক্যবোৰ যদি বিষয়ৰ লগত থাকোঁ, খোৱা বোৱা ইত্যাদি ইত্যাদি কথা, তেতিয়া এই অনুষ্ঠানটো বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নহওক, আমি সকলোৱে একেলগে মিলি কৰাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত আমি উপনীত হ'ব পাৰিম নে নোৱাৰিম? এই কথাবোৰ কিন্তু আমি সমান্তৰালভাৱে বিচাৰ বিবেচনা কৰিব লাগিব। গতিকে এনে এটা পৰিৱেশ আমি যাতে ৰক্ষা কৰি যিকণ সময় গুৰুগৃহত থাকিম, কৃষ্ণ ভক্তিত যদি সকলোৱে নিজক সমৰ্পণ কৰি দিব পাৰোঁ, ঢেৰ সময় নালাগে জীৱনৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে। একক্ষণ মাত্ৰ সাধুৰ সংগ হোৱে না উভৱতৰিবাৰ। কোন সময়ত ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ প্ৰসাদ আমাৰ শিৰত পৰিব আমি গম নাপাম। তেনেকুৱা উদাহৰণ বহু আছে ভাগৱতত। খটাংগ নিপতি কথা, দেউতাই চুকত বহি ভাবি আছে আমি জীৱনটো এনেই অথলে পাৰ কৰিলোঁ বুলি। খটাংগ নিপতিয়ে 2 দণ্ডত দেউতা জীৱনৰ সঠিক জেগা পালেগৈ। গতিকে আমাৰ জীৱনত এতিয়াও বহু দণ্ড আছে। কথাখিনি খুব চমুৱাই ক'বৰ কাৰণে যত্ন কৰিছোঁ। যে কি হওক, শুয়া একমত ঈশ্বৰক কৃষ্ণত অৰ্পিব শিখব ধৰ্ম। এই 3ক এক কৰি আমি যেতিয়া ভগৱান কৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰিম, সেই 3ক এক কৰিলোঁ, লগে লগে আমি আমাৰ দেশত থকা 3ক এক কৰিব লাগিব। 17 যে এই 17 এক কৰিব লাগিব। সেইকাৰণে ভাগৱত প্ৰথম কলমতে, প্ৰথম মংগল আচৰণতে আমাক কৈছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। নহয়নে বাৰু? ব্ৰহ্মা, হৰি আৰু হৰ, এই 3জন কাৰ আজ্ঞাত বহে? মহাহৰি মহেশ্বৰৰ আজ্ঞাত। এই 3জনে দেহটোক কেনেকৈ চলাই আছে? কঁকালত আছে ৰুদ্ৰ অংশ, নহয়নে বাৰু? হৃদয়ত আছে বিষ্ণুৰ অংশ, হৰি অংশ, আৰু ডিঙিৰ পৰা এইখিনিত আছে সৃষ্টিকৰ ব্ৰহ্মাৰ অংশ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ নহয় জানো প্ৰথম শব্দটো? ঈশ্বৰৰো ঈশ্বৰ, যি মহাযোগ ঈশ্বৰ মহেশ্বৰ, অৰ্থাৎ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু বুলি কোৱা হৈছে, যিজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, যাৰ যোগেদি সগুণ সাকাৰ 3জনৰ সৃষ্টি হ'ল 3 ধাৰা জলত। নহয়নে বাৰু? এই কথাখিনি আপোনাক মই প্ৰসংগক্ৰমে চমুৱাই কৈছোঁ, বিস্তৃতভাৱে এই কথাখিনি মই নিশ্চয় আলোচনা কৰিম। মই ক'লোঁ নহয়, প্ৰথমতে কৈ লৈছোঁ যে সৃষ্টিকৰ ব্ৰহ্মাই আমাক এটা ৰাস্তা দেখুৱাইছে, আৰু সংহাৰকাৰী ৰুদ্ৰই শিৱপ্ৰভুৱে এটা ৰাস্তা আমাক দেখুৱাইছে। কোনটো ৰাস্তা? জীৱশ্ৰেষ্ঠ মনুষ্যই মহাহৰি বিষ্ণুৰ ওচৰলৈ যোৱাৰ যিটো ৰাস্তা, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰলৈ যোৱাৰ যিটো ৰাস্তা।